জম্মু কাশ্মীৰত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা বিএছএফৰ জোৱান কঢ়িয়াই লৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই 200 ফুট খাৱৈত বাগৰি পৰে বাছখন এই পৰ্যন্ত দুৰ্ঘটনাত ইতিমধ্যে মৃত্যুক সাৱটিছে প্ৰায় 4 গৰাকীকৈ সেনা জোৱানে এই বিষয়ৰ সন্দৰ্ভত জনাই যাম সবিশেষ জম্মু কাশ্মীৰত ভয়ংকৰ পথ দুৰ্ঘটনা বিএছএফ জোৱান কঢ়িয়াই লৈ যোৱা বাছ দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই 200 ফুট দ খাৱৈত বাগৰি পৰে বাছখন এই পৰ্যন্ত দুৰ্ঘটনাত ইতিমধ্যে মৃত্যুক সাৱটিছে প্ৰায় 4 গৰাকীকৈ সেনা জোৱানে আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে 28 জনকৈ সেনা জোৱান জম্মু কাশ্মীৰৰ বুদগাম জিলাত সংঘটিত হৈছে এই শোকাবহ ঘটনা ইতিমধ্যে আঘাতপ্ৰাপ্তসকলক ততাতৈয়াকৈ লৈ যোৱা হৈছে চিকিৎসালয়লৈ ইয়াৰ উপৰিও দুৰ্ঘটনাৰ পাছতে স্থানীয় লোকে আৰম্ভ কৰিছে বৰ্তমান উদ্ধাৰ অভিযান আৰু আমি যেহেতু জনাইছো যে ইতিমধ্যে জম্মু কাশ্মীৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এইবাৰ বিএছএফ সেনা জোৱান কঢ়িয়াই লৈ যোৱা বাছ দুৰ্ঘটনাত পতিত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু শেহতীয়া তথ্য অনুসৰি নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 200 ফুট দ খাৱৈত বাগৰি পৰে উক্ত বাছখন অৰ্থাৎ বিএছএফ জোৱান কঢ়িয়াই লৈ যোৱা সেই উক্ত বাছখন ইতিমধ্যে নিয়ন্ত্ৰণ হেৰুৱাইছিলে আৰু নিখাৰ ভাগত যেহেতু পথ দুৰ্ঘটনা সংঘটিত হৈছিল আৰু নিখাৰ ভাগত পথ দুৰ্ঘটনা সংঘটিত হোৱাক ইতিমধ্যে অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু জানিব পৰা মতে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 200 ফুট দ খাৱৈত বাগৰি পৰে বাছখন আৰু বাছখনত কেইবাগৰাকী সেনা জোৱান উপস্থিত আছিলে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু জম্মু কাশ্মীৰৰ একাবেকা পথেৰে আগবাঢ়ি গৈছিলে বিএছএফৰ জোৱান ভৰ্তি উক্ত বাছখন অৰ্থাৎ জম্মু কাশ্মীৰত যিসমূহ বাট আছে নিখাৰ ভাগত যেহেতু পথ দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু নিখাৰ ভাগত হয়তো চালকগৰাকীয়ে ভালদৰে ৰাস্তা তেওঁ দেখা পোৱা নাছিলে যাৰ পৰিপ্ৰেক্ষিতত বাছখনত নিয়ন্ত্ৰণ হেৰুৱাইছিলে আৰু নিয়ন্ত্ৰণ হেৰুৱাই প্ৰায় 200 ফুট দ খাৱৈৰ বাছখন তললৈ বাগৰি পৰে আৰু যাৰ ফলত ইতিমধ্যে এই দুৰ্ঘটনাত বৰ্তমান সময়লৈকে মৃত্যুক সাৱটিছে প্ৰায় 4 গৰাকীকৈ সেনা জোৱানে শেহতীয়া কিছু তথ্য আহি পৰিছে আৰু শেহতীয়া তথ্য অনুসৰি 4 গৰাকীকৈ সেনা জোৱানে ইতিমধ্যে এই দুৰ্ঘটনাৰ মৃত্যুক সাৱটিছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু ইয়াৰ উপৰিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় 28 জনকৈ সেনা জোৱান ইতিমধ্যে এই দুৰ্ঘটনাত আহত হৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে আৰু গৈ থকা অৱস্থাতে হঠাৎ পাহাৰীয়া পথৰ পৰা 200 ফুট তলত বাগৰি পৰে বিএছএফৰ জোৱান ভৰ্তি এই বাছখন আৰু উল্লেখযোগ্য যে কনভয়টোত আছিলে বিএছএফৰ 7খনকৈ বাছ অৰ্থাৎ এখন কনভয় যেহেতু গৈ আছিলে আৰু সেই কনভয়খনত বিএছএফৰ 7খনকৈ বাছ গৈ আছিলে বুলি ইতিমধ্যে জানিব পৰা গৈছে সেই উক্ত ৰাজপথটোৰে আৰু ভয়ংকৰ দুৰ্ঘটনাত ইতিমধ্যে তাতে মৃত্যুক আকোৱালি লৈছে প্ৰায় 4 গৰাকীকৈ সেনা জোৱানে ইতিমধ্যে মৃত্যুক সাৱটিছে বুলি জানিব পৰা গৈছে আৰু আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় 28 গৰাকীকৈ সেনা জোৱানে ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুলি ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু জম্মু কাশ্মীৰৰ বুদগাম জিলাত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাতে আৰু আঘাতপ্ৰাপ্তসকলক ইতিমধ্যে ততাতৈয়াকৈ চিকিৎসালয়লৈ ভৰ্তি কৰোৱা হৈছে যদিও এই 28 গৰাকীকৈ সেনা জোৱানৰ ভিতৰত কেইবাগৰাকীও অৱস্থা বৰ্তমান সময়ত সংকটযুক্ত হৈ আছে বুলি বৰ্তমান সময়ত ইতিমধ্যে তথ্য সদৰি কৰা হৈছে আৰু দুৰ্ঘটনাৰ পাছতে ইতিমধ্যে স্থানীয় লোকে আৰম্ভ কৰিছে উদ্ধাৰ অভিযান অৰ্থাৎ আৰক্ষী প্ৰশাসনো যেহেতু ঘটনাস্থলীত উপস্থিত হৈছে আৰু আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় যিসকল বাসিন্দা আছে জম্মু কাশ্মীৰ বুদগাম জিলাৰ স্থানীয় যিসকল বাসিন্দা আছে স্থানীয় বাসিন্দাসকলেও ইতিমধ্যে উদ্ধাৰ অভিযানত লাগি পৰিছে হয়তো মৃতকৰ সংখ্যা আৰু অধিক হ'ব পাৰে বুলি ইতিমধ্যে জানিব পৰা গৈছে ইতিমধ্যে যেহেতু উদ্ধাৰ অভিযান চলি আছে বৰ্তমান সময়লৈকে 4 গৰাকীকৈ সেনা জোৱানে ইতিমধ্যে মৃত্যুক সাৱটিছে আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰায় 28 গৰাকীকৈ সেনা জোৱান আৰু জম্মু কাশ্মীৰৰ বুদগাম জিলাত সংঘটিত হৈছে এই শোকাবহ পথ দুৰ্ঘটনাতে আৰু বিএছএফ জোৱান কঢ়িয়াই লৈ যোৱা এখন উক্ত বাছ 200 ফুট দ খাৱৈত বাগৰি পৰে যাৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে মৃত্যুক সাৱটিছে প্ৰায় 4 গৰাকীকৈ সেনা জোৱানে আৰু 4 গৰাকীকৈ সেনা জোৱানে ইতিমধ্যে মৃত্যুক সাৱটিছে আৰু ইয়াৰ উপৰিও 28 গৰাকী যি সেনা জোৱান আছে 28 গৰাকী সেনা জোৱান ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু 28 গৰাকীৰ ভিতৰত কেইবাগৰাকীৰ অৱস্থা বৰ্তমান সংকটযুক্ত হৈ আছে বুলি তথ্য সদৰি কৰা হৈছে